মহাবিপদত মাত্ৰ এটা নাম ভগৱান কৃষ্ণৰ মনে মনে স্মৰণ কৰক, ভগৱানে আপোনাক ৰক্ষা কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভগৱানৰ কৃপাত ভালে আছে। আপোনালোকে নিশ্চয় জানে যে মানুহৰ জীৱনত বিপদ কোন মুহূৰ্তত আহে ধৰিব নোৱাৰি। মানুহৰ জীৱন সদায় একে নাযায়, কেতিয়াবা হাঁহি আকৌ কেতিয়াবা কান্দোন, কেতিয়াবা সুখ আকৌ কেতিয়াবা মহাদুখ। যেতিয়া মানুহৰ জীৱনলৈ কিছুমান সমস্যা, বিপদ, টেনশ্যন, চিন্তা ইত্যাদি আহে, তেতিয়া মানুহে কি কৰিম কি নকৰিম, কলৈ যাম, কোনে সহায় কৰিব ইত্যাদি কথাবোৰ বাৰে বাৰে মানুহৰ মনলৈ আহে আৰু মানুহে তেতিয়া হতাশাত ভুগিব লগা হয়। কোনোফালে ৰাস্তা বিচাৰি নোপোৱা হয়, সকলো ৰাস্তা যেন চিৰদিনৰ কাৰণে বন্ধ হৈ যোৱা অনুভৱ হয়। কেতিয়াবা আকৌ প্ৰাকৃতিকভাৱে ঘটা কিছুমান বিপদ আমাৰ জীৱনলৈ আহে, যেনে হঠাৎ ভূমিকম্প, বজ্ৰপাত, প্ৰলয়, বানপানী ইত্যাদি। কেতিয়াবা হঠাৎ যেতিয়া ভূমিকম্প হয় তেতিয়া আমি প্ৰথমে কাক বিচাৰোঁ? তেতিয়া আমাৰ মুখলৈ নিজে নিজে ভগৱানৰ নামবোৰ আহে। ভগৱান আমাক ৰক্ষা কৰা, তোমাৰ বাহিৰে আমাক কোনেও এই বিপদত ৰক্ষা কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, আমি বিপদত আমাৰ উপাস্য ভগৱানৰ নাম বাৰে বাৰে লওঁ। ভগৱানক আমি বাৰে বাৰে মাতোঁ যাতে তেওঁ আমাক বিপদৰ পৰা ৰক্ষা কৰে। তেন্তে আহক আমি ভগৱান কৃষ্ণৰ এটা গুপ্ত নামৰ বিষয়ে জানো, যিটো হৃদয়ৰ পৰা বিপদত স্মৰণ কৰাৰ লগে লগে কিবা এটা ৰূপত ভগৱানে আমাক ৰক্ষা কৰিবই কৰিব। বন্ধু বান্ধৱীসকল, ভগৱান কৃষ্ণই গীতাৰ ৯ম অধ্যায় ৰাজগুহ্য যুগত অৰ্জুনক কৈছিল যে হে কন্তেয় নমে ভক্তা প্ৰণশ্যতি, অৰ্থাৎ ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল যে হে কুন্তীপুত্ৰ অৰ্জুন, যি মোৰ ভক্ত তেওঁৰ কেতিয়াও বিনাশ নহয়। অৰ্থাৎ যি ভগৱান কৃষ্ণক উপাসনা কৰে, তেওঁক ভক্তি কৰে, সেই ভক্তৰ কেতিয়াও মহাবিপদ বা বিনাশ নহয়। বন্ধু বান্ধৱীসকল, সেইকাৰণে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম ঘোষা নং ২৬২ত এনেদৰে কৈছে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, যিজনে ফুৰে হুমৰি, তাক মূৰ বুলি হাতে অস্ত্ৰ তুলি ৰাখিয়া ফুৰন্ত হৰি। অৰ্থাৎ যিজনে জ্ঞানে বা অজ্ঞানে সদায় মাধৱৰ নাম স্মৰণ কৰি ফুৰে, তেওঁক হৰিৰে নিজৰ ভক্ত বুলি হাতে চক্ৰ ধৰি ৰক্ষা কৰি ফুৰে। যদি কোনো লোকে ঈশ্বৰ তত্ত্ব জানি সৰ্বদাই তেওঁৰ নাম স্মৰণ কৰে, তেনেজনক প্ৰহ্লাদৰ দৰেই হৰিয়ে ৰক্ষা কৰিবই ই নিশ্চিত। ঈশ্বৰ তত্ত্ব নজনাকৈও যদি কোনোজনে শুদ্ধ বা অশুদ্ধ চিত্তে হৰিক স্মৰণ কৰি ফুৰে, সেইজনকো হৰিয়ে নিজেই হাতে অস্ত্ৰ ধৰি ৰক্ষা কৰে। ঘোৰ সংসাৰী, বিষয় বাসনাৰ প্ৰতি আসক্ত আৰু অজ্ঞানীসকলেও যদি হৰিনাম স্মৰণ কৰি ফুৰে, পৰম দয়ালু হৰিয়ে তেওঁলোকক সদায় সৰ্বক্ষণে সকলো বিপদৰ পৰা ৰক্ষা কৰে। যিজনে নিৰন্তৰে ভগৱান কৃষ্ণৰ নাম স্মৰণ কৰে, সেইজনক ভগৱান কৃষ্ণই প্ৰতিটো মুহূৰ্তত তেওঁক ৰক্ষা কৰি থাকে। অৰ্থাৎ বন্ধু বান্ধৱীসকল, আমি এই মাধৱদেৱৰ ঘোষা ফাঁকিৰ পৰা জানিব পাৰিলোঁ যে ভগৱান কৃষ্ণৰ গুপ্ত আৰু মংগলময় নামটো হ'ল মাধৱ। যিসকল লোকে বিপদত ভগৱান কৃষ্ণৰ এই মংগলময় নাম মাধৱ মাধৱ বুলি শুদ্ধ মনে স্মৰণ কৰে, তেওঁৰ সৰ্ব দুখ দূৰ হয়, তেওঁ সৰ্ব বিপদৰ পৰা উদ্ধাৰ হয়। যি কোনো সমস্যাৰ পৰা তেওঁ সমাধানৰ উপায় বিচাৰি পায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে বিপদত কেতিয়াও মাধৱ মাধৱ বুলি স্মৰণ কৰিবলৈ নাপাহৰিব। জীৱনত যিকোনো মুহূৰ্ততে বিপদ আহিব পাৰে, যিকোনো বিপদৰ সন্মুখীন হ'বৰ কাৰণে সদায় প্ৰথমতে মাধৱ মাধৱ বুলি হৃদয়ত স্মৰণ কৰি যাব। আপোনাক ভগৱান কৃষ্ণই সৰ্বত্ৰ প্ৰকাৰে ৰক্ষা কৰিব। ধন্যবাদ।